কথা নক'ব প্ৰভু প্ৰভু এনেকুৱা কাম নকৰিব প্ৰভু এইবাৰৰ কাৰণে প্ৰভু প্ৰভু আৰু মই কেতিয়াও নাখাওঁ প্ৰভু প্ৰভু এইবাৰৰ কাৰণে ক্ষমা কৰি দিয়ক 45 ছেকেণ্ড এইবাৰৰ কাৰণে ক্ষমা কৰি দিয়ক আৰু বেছি নালাগে প্ৰভু 20% দিয়ক প্ৰভু কিবা এটা চাওক কিবা এটা মিলাই দিয়ক প্ৰভু প্ৰভু কিবাকে 20% চাই দিয়ক প্ৰভু চাওকচোন চাওক এটা বৰ বেয়া কাম কৰে এই ছোৱালীবোৰক মানসিকভাৱে শাৰীৰিকভাৱে সেই অপদস্থ নাই বহুত বছৰ কৰা নাই বৰ বেয়া কাম নাই ভাল কামো কৰিছোঁ ভাল কামটো চাওক কৰিছোঁ বাৰু ভাল কাম বহুত কৰিছোঁ এটা বৰ ভাল কাম কৰিছিলে এই ৰাস্তাতে এক্সিডেণ্ট হোৱা মানুহ এটা নি পেলাই হস্পিটেলত ধন্যবাদ প্ৰভু ধন্যবাদ 20% দিয়ক 20% দিয়ক বছ ই এটা সাংঘাতিক বেয়া কাম কৰিছিল নহয় প্ৰভু নাই কৰা নাই আৰু এটা ভাল কাম কৰিছিল মই বৃদ্ধাশ্ৰমলৈ গৈ আয়তীসকলক আই মাতৃসকলক খাদ্যৰ যোগান শুক্ৰবাৰে যাওঁ ধন্যবাদ 3 মাহৰ সুবিধা দিছো 3 মাহত যদি এইবোৰ সব এৰিব পাৰো তেতিয়াহ'লে তোক জীৱন দান দিম 3 মাহ নালাগে এইবোৰ এটা বছৰে খাই আছো আপোনাক সুবিধা দিলে একেবাৰে মই দলিয়াই দিলোঁ প্ৰভু চাই থাকক একদম প্ৰভু আপুনি চাই থাকক অকল মই বাদ দিয়াই নহয় সমাজত এনেকুৱা যিমান মানুহ আছে যিবিলাকে গুটখা চিগৰ মদ এইবিলাক খায় চবকে মই আজিৰ পৰা সজাগ কৰিম একেবাৰে মূৰৰ চুলিৰ পৰা ভৰি নখলৈকে মোৰ পৰা চুলি নাই গতিকে আপোনালোকে ক্ষমা কৰিব মোক মূৰৰ চুলিৰ পৰা ভৰি নখলৈকে ই আক্ৰান্ত হয় আমাৰ এই নাটকত কৈছেই বিভিন্ন ৰোগৰ কথা আপোনালোকক অৱগত কৰিছেই তো আমাৰ উদ্দেশ্য এটাই যে যিমান পাৰে নিজক সংযত কৰক আৰু ধপাতৰ পৰা ধপাত বুলি ক'লে পাতে নহয় চিগাৰেট আছে গুটখা আছে খৈনী বুলি কওঁ যিটো চাধা বা এই হুক্কা বা এনেকুৱা ধৰণৰ যিকোনো সামগ্ৰী হ'ব পাৰে যিটো ৰিলেটেড আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ